ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণীৰ গণিত বিষয়টোৰ প্ৰথম পাঠ অখণ্ড সংখ্যাৰ ওপৰত। তোমালোকে ক্লাছ 6ত অখণ্ড সংখ্যাৰ বিষয়ে কিছু কথা শিকি আহিছিলা। তোমালোকৰ নিশ্চয় মনত আছে অখণ্ড সংখ্যা মানেনো কি বা অখণ্ড সংখ্যা কাক বোলে। আমি জানো সকলো ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্যক একেলগে অখণ্ড সংখ্যা বোলে। এতিয়া আমি এই অখণ্ড সংখ্যাবিলাক এডাল সংখ্যা ৰেখাত উপস্থাপন কৰি দেখুৱাইছো। চোৱাচোন, ইয়াত শূন্যৰ সোঁফালে 1 2 3 4 5 6 7 তলৈকে আমি উপস্থাপন কৰিছো আৰু শূন্যৰ বাওঁফালেও -1 -2 -3 -4 -5 -6 -7 লৈকে উপস্থাপন কৰিছো আৰু মাজত শূন্যটো। গতিকে শূন্যৰ সোঁফালে থকা সংখ্যাবিলাকক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁ। আৰু এই সংখ্যাবিলাক আমি ইতিমধ্যে পাই আহিছিলো। কি সংখ্যা আছিলে? 1 2 3 4 স্বাভাৱিক সংখ্যা। গণনা কৰিবৰ কাৰণে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাক সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি কৈছিলোঁ। গতিকে এই স্বাভাৱিক সংখ্যাবিলাককে আমি ধনাত্মক সংখ্যা বুলিও ক'ব পাৰোঁ। আৰু এই ধনাত্মক সংখ্যাবিলাকক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁ। শূন্যৰ বাওঁফালে যিবিলাক সংখ্যা আছিলে প্ৰতিটো সংখ্যাৰ আগতে এডাল বিয়োগ চিন আছে আৰু সেইকাৰণে আমি এই সংখ্যাবিলাকক কওঁ ঋণাত্মক অখণ্ড সংখ্যা। ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ সোঁমাজত শূন্যটো থাকিব। তো শূন্য কিন্তু ধনাত্মকো নহয় ঋণাত্মকো নহয়। তোমালোকে মনত ৰাখিবা, শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয়। এতিয়া আমি এই সংখ্যা ৰেখাডালৰ ওপৰত ভিত্তি কৰি সংখ্যাবিলাকৰ ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্যৰ কিছুমান আমি সিদ্ধান্ত ল'ব পাৰোঁ। চোৱাচোন, সংখ্যা ৰেখা এডালত সোঁফালে আহিলে সংখ্যাবোৰৰ মান বাঢ়ি যায় আৰু বাওঁফালে আহিলে সংখ্যাবোৰৰ মান কমি যায়। এতিয়া এই সংখ্যা ৰেখাডালত আমি বাওঁফালৰ পৰা সোঁফালৈ যিমানে আমি গৈ থাকিম সিমানে সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকিব, অৰ্থাৎ ইহঁতৰ মানবিলাক বাঢ়ি গৈ থাকিব। ধৰা -7তকৈ -6টো ডাঙৰ হ'ব, -6তকৈ -5টো ডাঙৰ হ'ব, -5তকৈ -4টো ডাঙৰ হ'ব, এনেকৈ ক্ৰমান্বয়ে ডাঙৰ হৈ হৈ গৈ থাকিব। তো এই সংখ্যা ৰেখাডালত উপস্থাপন কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 7 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব -7। 2 নম্বৰ সিদ্ধান্তটো চোৱাচোন, প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাই প্ৰতিটো ঋণাত্মক অখণ্ড সংখ্যাতকৈ ডাঙৰ। গতিকে ধনাত্মক সংখ্যা এইবিলাক, এই ধনাত্মক সংখ্যাবিলাক এই ঋণাত্মক সংখ্যাবিলাকতকৈ ডাঙৰ হয়। প্ৰতিটো ধনাত্মক সংখ্যাই প্ৰতিটো ঋণাত্মক সংখ্যাতকৈ ডাঙৰ হয়। 3 নম্বৰ সিদ্ধান্তটো চাওঁ, শূন্য প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাতকৈ সৰু আৰু প্ৰতিটো ঋণাত্মক অখণ্ড সংখ্যাতকৈ ডাঙৰ হয়। গতিকে এই শূন্যটো ধনাত্মক সংখ্যাবিলাকতকৈ ই সৰু হ'ব আৰু ঋণাত্মক অখণ্ড সংখ্যাবিলাকতকৈ ই ডাঙৰ হ'ব। ধৰা -4 আৰু 0 এই দুটাৰ মাজত কোন ডাঙৰ হ'ব? শূন্য ডাঙৰ হ'ব। তাৰমানে প্ৰতিটো ঋণাত্মক সংখ্যাতকৈ অখণ্ড সংখ্যাতকৈ শূন্যটো ডাঙৰ হ'ব আৰু প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাতকৈ শূন্যটো সৰু হ'ব। তাৰ পিছৰ সিদ্ধান্তটো আমি চাওঁ, দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বোলে। যেনে 7 যোগ বিয়োগ 7 সমান 0, -5 যোগ 5 সমান 0। তাৰমানে কি, দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। ধৰা 2 বিপৰীত সংখ্যাটো কি হ'ব? -2। তো এই দুটাক যদি আমি যোগ কৰোঁ, +2 আৰু -2 যদি যোগ কৰোঁ সদায় আমি 0 পাম। বা +3
-3 এই দুটাও যদি আমি যোগ কৰোঁ সদায় শূন্যই পাম সেইকাৰণে +3 -3 যোগাত্মক বিপৰীত বুলি কোৱা হয় আনহাতে -3 +3 যোগাত্মক বিপৰীত বুলি কোৱা হয় ইয়াৰ পিছতে প্ৰদত্ত সংখ্যাতকৈ 1 বেছি হলে উত্তৰ পদ আৰু প্ৰদত্ত সংখ্যাতকৈ 1 কম হলে পূৰ্বপদ পোৱা যায় ধৰা আমি ক্লাস 6তো পূৰ্বপদ আৰু উত্তৰ পদৰ বিষয়ে জানি আহিছো ধৰা 3 সংখ্যাটো 3 লগত যদি 1 যোগ কৰোঁ আমি কিমান পাম 4 পাম আৰু 3 ৰ পৰা 1 বিয়োগ কৰিলে 2 পাম গতিকে 3 ৰ উত্তৰ পদ হ'ব 4 আৰু 3 ৰ পূৰ্বপদ হ'ব 2 ঠিক তেনেকৈ আমি এফালেও চাওঁ -6 ৰ উত্তৰ পদ হ'ব -5 আৰু -6 ৰ পূৰ্বপদ হ'ব -7 কাৰণ -6 ৰ লগত যদি 1 যোগ কৰোঁ তেতিয়া আমি -5 পাম আৰু -6 ৰ পৰা 1 বিয়োগ কৰিলে -7 পাম সেইকাৰণে আমি প্ৰদত্ত সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটোক আমি পূৰ্বপদ কম আৰু ঠিক পিছৰ সংখ্যাটোক আমি উত্তৰ পদ কম তা উত্তৰ পদ আৰু পূৰ্বপদ পাবলৈ হলে আমি কি কৰিব লাগিব প্ৰদত্ত সংখ্যাটোৰ লগত 1 যোগ কৰিলে আমি উত্তৰ পদ পাম আৰু 1 বিয়োগ কৰিলে আমি পূৰ্বপদ পাম তাৰ পিছত যদি a b দুটা অখণ্ড সংখ্যা আৰু a is greater than b তাৰমানে a b তকৈ ডাঙৰ তেন্তে -a is less than -b তাৰমানে -a -b তকৈ সৰু হ'ব ধৰা আমি যদি কওঁ যাতে ধৰা দুটা অখণ্ড সংখ্যা a b কি কৈছে a is greater than b যদি আমাৰ a সংখ্যাটো ধনাত্মক সংখ্যা হলে এটো ডাঙৰ হৈছে b টো সৰু হৈছে যদি এই দুটা আমি ঋণাত্মক কৰি দিওঁ তেতিয়া a টো সৰু হৈ যাব আৰু -b টো ডাঙৰ হৈ যাব ধৰা এনেকুৱা এটা সংখ্যা 3 আৰু 5 5 3তকৈ ডাঙৰ গতিকে আমি এটো এনেকৈ লিখিব পাৰোঁ 5তকৈ 3 ডাঙৰ 5 is greater than 3 যদি এই দুটা আমাৰ ঋণাত্মক সংখ্যা হৈ যায় -5 আৰু -3 হৈ যায় তেতিয়া কি হ'ব তেতিয়া -3 টোহে ডাঙৰ হৈ যাব -5 টো সৰু হৈ যাব গতিকে ধনাত্মকত যিটো ডাঙৰ হ'ব ঋণাত্মকত হি সৰু হৈ যাব এতিয়া আমি সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় অখণ্ড সংখ্যাবিলাক সংখ্যা ৰেখা ব্যৱহাৰ কৰি আমি যোগ বা বিয়োগ কৰিব পাৰোঁ এটা চোৱাচোন দুটা ধনাত্মক সংখ্যা আছে +3 আৰু +5 দুটা ধনাত্মক সংখ্যা ইয়াত প্লাস চিহ্ন নিদিলেও হয় মই দিলেও আপত্তি নাই মই স্পষ্টকৈ বুজাবৰ কাৰণে প্লাস চিহ্ন লৈছো গতিকে এই দুটা ধনাত্মক সংখ্যা এই ধনাত্মক সংখ্যাটাক আমি কি কৰিব লাগে যোগ কৰিব লাগে তেতিয়া সংখ্যা ৰেখাডাল আমি অংকন কৰিলো গতিকে শূন্যৰ সোঁফালে ধনাত্মক সংখ্যাবিলাক আছে শূন্যৰ বাওঁফালে ঋণাত্মক সংখ্যাবিলাক আছে সদায় আমি যোগ সংখ্যা ৰেখাত যোগ কৰিলে আমি সদায় শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব প্ৰথম আমাৰ সংখ্যাটো কি আছে +3 ধনাত্মক সংখ্যা গতিকে প্লাস হলে সদায় কোনফালে যাব সংখ্যা ৰেখাৰ সোঁফালে যাব গতিকে সদায় শূন্যৰ পৰা আমি খুলি আনিলো +3 লৈ আনিলো ঠিক আছে তাৰ পিছত পিছৰ সংখ্যাটো আছে +5 ধনাত্মক সংখ্যা গতিকে ধনাত্মক সংখ্যা হোৱাৰ কাৰণে হি আকৌ সোঁফালে যাব গতিকে কেই ঘৰ যাব 5 ঘৰ যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ আমি শেষত কি পালোগে 5 ঘৰ আনোতে 8 পালোগে গতিকে +3 আৰু +5 ৰ যোগফল কি হ'ব 8 হ'ব ঠিক তেনেকে এবাৰ আমি দুটা ঋণাত্মক সংখ্যা যোগ কৰিছো এটা হল প্ৰথমটো হল -2 আৰু দ্বিতীয়টো হল -3 দুটা যোগ কৰিব লাগে গতিকে আকৌ আমি এডাল সংখ্যা ৰেখা অংকন কৰিলো এতিয়া ঋণাত্মক সংখ্যাবিলাক সদায় শূন্যৰ বাওঁফালে থাকিব ধনাত্মকবিলাক সোঁফালে থাকিব গতিকে প্ৰথম সংখ্যাটো কি আছে 2 -2 গতিকে আমি শূন্যৰ বাওঁফালে 2 ঘৰ আহিলো
আহিল না -2লৈকে আহিলোঁ সদায় 0ৰ পৰা আৰম্ভ কৰিবা তোমালোকে সংখ্যা ৰেখাত আহি তাৰপিছত পিছৰ সংখ্যাটো কি আছে -3 গতিকে আমি মাইনাছ হোৱাৰ কাৰণে আকৌ বাওঁফালে আহিব লাগিব কেইঘৰ আহিব লাগিব 3 ঘৰ এঘৰ দুঘৰ 3 ঘৰ 3 ঘৰতে আমি কি পালোঁ সংখ্যাটো -5 পাম গতিকে -2 + -3 সমান কিমান পাম -5 পাম এবাৰ আমি ঋণাত্মক আৰু ধনাত্মক সংখ্যাৰ মাজত এইটো মই যোগ চিন দি দিছোঁ ঋণাত্মক আৰু ধনাত্মক সংখ্যা যোগ কৰিব লাগে ঠিক সেইদৰে আমি এডাল সংখ্যা ৰেখা অংকন কৰিলোঁ এতিয়া প্ৰথম সংখ্যাটো কি আছে -4 গতিকে আমি 0ৰ বাওঁফালে 4 ঘৰ আহিলোঁ পিছৰ সংখ্যাটো কি আছে ধনাত্মক সংখ্যা +7 গতিকে প্লাছ হ'লে সদায় সমান চিনৰ সংখ্যা ৰেখাৰ বাওঁফালৰ পৰা সোঁফালে যাব গতিকে কেইঘৰ যাব 7 ঘৰ গতিকে 4ৰ পৰা আমাৰ সোঁফালে 7 ঘৰ যাব এঘৰ দুঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 7 ঘৰত কি সংখ্যাটো আমি পালোগে 3 গতিকে -4 + 7 = 3 এবাৰ আৰু এটা উদাহৰণ লৈছোঁ 6 + -10 ধনাত্মক সংখ্যাৰ লগত ঋণাত্মক অখণ্ড সংখ্যাৰ যোগ কৰিব লাগে এতিয়া প্ৰথমতে আমি 0ৰ পৰা সোঁফালে প্ৰথম সংখ্যাটো 6 গতিকে 0ৰ পৰা আমি সোঁফালে 6 ঘৰ গ'লোঁ ধনাত্মক সংখ্যা সেইকাৰণে সোঁফালে গ'লোঁ তাৰ পিছৰ সংখ্যাটো ঋণাত্মক সংখ্যা গতিকে আমি ঋণাত্মক হ'লে বাওঁফালে আহিব গতিকে কেইঘৰ আহিব লাগিব 10 ঘৰ এঘৰ দুঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ ক'ত পালোগে -4 গতিকে 6 + -10 = -4 পালোঁ নিশ্চয় বুজি পাইছা এতিয়া আমি ইয়াৰ পৰা কেইটামান সিদ্ধান্তত উপনীত হ'ব পাৰোঁ ধৰা প্ৰথমটো আমি কি পাইছিলোঁ দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিছিলোঁ তেতিয়া আমি কি পালোঁ ধনাত্মক অখণ্ড সংখ্যাই পালোঁ গতিকে তাৰ পৰা আমি ক'ব পাৰোঁ দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হয় দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হয় যেনে 4 + 7 + 7 = 11 দুইটাই ধনাত্মক গতিকে এই যোগফলটো ধনাত্মক হ'ব 15 + 8 দুইটাই ধনাত্মক গতিকে উত্তৰটো আমাৰ যোগফলটো ধনাত্মকেই হ'ব পিছৰটোত চাওঁ দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা হয় যেনে -5 + -3 দুইটা ঋণাত্মক অখণ্ড সংখ্যা দুইটা যোগ কৰিছোঁ যোগ কৰিলে আমি কি পাইছোঁ -8 পাইছোঁ -8টো এটা ঋণাত্মক অখণ্ড সংখ্যা ঠিক তেনেকৈ -11 যোগ -8 এই দুটা যদি আমি যোগ কৰোঁ তেতিয়া আমি কি পাইছোঁ -19 পাইছোঁ -19টো এটা ঋণাত্মক অখণ্ড সংখ্যা গতিকে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা হয় 3 নম্বৰ সিদ্ধান্তটো চোৱাচোন এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল সংখ্যা দুটাৰ বিয়োগফলৰ সমান আৰু মানটোৰ আগত দিবলগীয়া চিনটো হ'ব ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো এতিয়া চোৱা আমি সংখ্যা ৰেখাত ইতিমধ্যে চাইছিলোঁ যে এটা যদি ধনাত্মক আৰু এটা ঋণাত্মক হয় তেতিয়া কি হয় ইয়াৰ যোগফলটো সদায় কি কৈছে বিয়োগফলৰ সমান হ'ব বুলি কৈছে যোগফলটো বিয়োগফলৰ সমান কৈছে গতিকে 7ৰ 4 গ'ল কিমান আছিলে 3 যোগ কৰিছোঁ যদি আমি ইয়াৰ বিয়োগফল মানটোহে ওলাব 3 এতিয়া ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিলে প্লাছ গতিকে সেইকাৰণে ইয়াত প্লাছ বহিছে ঠিক তেনেকৈ 6 + -10 এটা যোগ কৰিব লাগে কাৰণ ইতিমধ্যে আমি এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে সদায় তাৰ যোগফলটো বিয়োগফলৰ সমান হয় গতিকে 6ৰ লগত -10 যোগ কৰাৰ লগে লগে আমি কি পালোঁ ইয়াৰ বিয়োগফলটোহে পাইছোঁ 10ৰ পৰা 6 গ'লে কিমান থাকিব 4 থাকিব এতিয়া ডাঙৰ সংখ্যাটোৰ আগত যি চিন বহে থাকে সেই চিনটোৱে আমাৰ উত্তৰটো বহিব
মানটো আগতো বহিব গতিকে ডাঙৰ সংখ্যাটো 10 আগত মাইনাছ আছে সেইকাৰণে ইয়াতো মাইনাছ বহিছে গতিকে বুজি পাইছা নিশ্চয় ঠিক তেনেকৈ এইকেইটা চোৱাচোন -2 + 5 এটা ঋণাত্মক এইটো ধনাত্মক গতিকে দুইটা 5ৰ 2 গ'ল 3 ডাঙৰ সংখ্যাটোৰ আগত কি আছে যোগ আছে সেইকাৰণে ইয়াত যোগ বহিছে -18 + 7 18 পৰা 7 আমি বিয়োগ কৰি দিলে হ'ব যোগ কৰিছে যদি আমি দুইটা এটা ঋণাত্মক আৰু এটা ধনাত্মক হ'লে ইয়াৰ বিয়োগফলৰ মানটোহে হ'ব তো 18 পৰা 7 গ'লে 11 হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে সেইকাৰণে 11 আগতো মাইনাছে বহিব ঠিক তেনেকৈ 6 + -10 = -4 আমাৰ বিয়োগফল 10ৰ পৰা 6 গ'লে 4 হ'ব ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ আছে সেইকাৰণে ইয়াতো বিয়োগ হৈছে 12 + -2 এটা বিয়োগ কৰিম 12ৰ পৰা 2 গ'লে 10 থাকিব ডাঙৰ সংখ্যাটোৰ আগত প্লাছ আছে সেইকাৰণে ইয়াতে প্লাছ বহিছে 4 নম্বৰ সিদ্ধান্তটো চোৱা এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰিব লাগিলে প্ৰথমটো সংখ্যাৰ লগত দ্বিতীয় সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰা হয় আমাৰ বিয়োগ কৰিব লাগিলে এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰিব লাগিলে প্ৰথমটো সংখ্যাৰ লগত দ্বিতীয় সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰা হয় যে -5 - -3 এতিয়া -5 - কি হৈছে প্ৰথমটো ঠিকই আছে -5 আছে যে -3 যোগাত্মক বিপৰীত কি +3 সেইকাৰণে আমি ডাইৰেক্ট কি কৈছোঁ -5 + 3 আমাৰ আগত পাইছিলোঁ যে দুটা এটা ঋণাত্মক এটা ধনাত্মক গতিকে বিয়োগফল হ'ব 5ৰ পৰা 3 গ'লে 2 থাকিব ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে মাইনাছ বহিলে হয়নে বাৰু আৰু এটা আমি চাওঁচোন ধৰা -11 মাইনাছ ইনটু -5 এতিয়া আমি কি কৰিম -11 টো -11 থাকিব এতিয়া পিছৰ সংখ্যাটো চাওঁ আমি পিছৰ সংখ্যাটো এতিয়া -5 আছে এতিয়া -5ৰ যোগাত্মক বিপৰীতটো কি আছিলে +5 গতিকে আমি এইটো +5 কৰিলোঁ এতিয়া এইটো এটা ঋণাত্মক এইটো ধনাত্মক হৈ গ'ল গতিকে ঋণাত্মক আৰু ধনাত্মক যোগ কৰিলে সদায় আমি বিয়োগফলৰ মানটোৱে পাওঁ গতিকে 11ৰ পৰা 5 গ'লে কিমান থাকিব 6 এতিয়া ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাছ গতিকে 18টো মানটোৰ আগতো মাইনাছে বহিব আমি এনেকৈ বিয়োগো কৰিব পাৰোঁ ইয়াৰ পিছতে আমি অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিধিৰ বিষয়ে আলোচনা কৰোঁ এতিয়া প্ৰথম আবদ্ধ বিধি যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি আমি দুটা সংখ্যা লৈছোঁ 2 + 3 2 লগত 3 যোগ কৰিলে আমি কিমান পাওঁ 5 পাম 2 এটা অখণ্ড সংখ্যা বুলি ধৰি লৈছোঁ 3ও এটা অখণ্ড সংখ্যা 2 আৰু 3 দুটা যোগ কৰাৰ পিছত আমি কি পাইছোঁ 5 এতিয়া 5টো এটা অখণ্ড সংখ্যা নহয় জানো বাৰু আমি ক্লাছ 6ত স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো আবদ্ধ বিধি আমি শিকিছিলোঁ গতিকে দুটা অখণ্ড সংখ্যা যোগ কৰিলে যদি আমি এটা অখণ্ড সংখ্যা পাওঁ যোগফলটো যদি এটা অখণ্ড সংখ্যা হয় তেতিয়া আমি ক'ম যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাবিলাক আবদ্ধ যদি যোগ কৰাৰ পিছত যোগ কৰাৰ ফলত যোগফলটো যদি আমি অখণ্ড সংখ্যা নাপালোহেঁতেন তেতিয়া আমি ক'ম যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাবিলাক আবদ্ধ নহয় ইয়াতো আমি চাওঁচোন -11 + -4 আমি ইতিমধ্যে যোগ আৰু অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগ শিকিলোঁ গতিকে -11 + -4 দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ঋণাত্মক অখণ্ড সংখ্যাহে পাওঁ ইতিমধ্যে আমি এটা সিদ্ধান্তত উপনীত হৈছিলোঁ গতিকে ই এটা অখণ্ড সংখ্যা এইটো এটা অখণ্ড সংখ্যা এইটো এটা অখণ্ড সংখ্যা গতিকে এই ক্ষেত্ৰতো আবদ্ধ পিছৰটো হ'ল -8 + 5 আমি পালোঁ বিয়োগ 3 গতিকে
মাইনাছ এইটো এটা অখণ্ড সংখ্যা, 5ও অখণ্ড সংখ্যা, -3ও অখণ্ড সংখ্যা। গতিকে এই দুটা অখণ্ড সংখ্যা যোগ কৰোঁতো আমি এটা অখণ্ড সংখ্যাই পাইছোঁ। গতিকে এই ক্ষেত্ৰতো 15 যোগ -10 এই দুটা অখণ্ড সংখ্যা যোগ কৰাৰ ফলতো আমি অখণ্ড সংখ্যাই পাইছোঁ। এই ক্ষেত্ৰতো অখণ্ড সংখ্যাই পাইছোঁ, এই ক্ষেত্ৰতো অখণ্ড সংখ্যাই পাইছোঁ। গতিকে আমি ক'ব পাৰোঁ যে যোগ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাবিলাক আবদ্ধ। ইয়াৰ পিছৰটো চোৱা, বিয়োগ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাবিলাক আবদ্ধ হয় নে নহয়। 16ৰ পৰা 12 বিয়োগ কৰিলোঁ, কিমান পালোঁ? 16ৰ পৰা 12 বিয়োগ কৰিলে 4। গতিকে 16 এটা অখণ্ড সংখ্যা, 12ও এটা অখণ্ড সংখ্যা, গতিকে 4ও এটা অখণ্ড সংখ্যা। কাৰণ আমি সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা বুলি কৈছিলোঁ আৰু সকলো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা বুলি কৈছিলোঁ। গতিকে এইখিনি অখণ্ড সংখ্যাও হ'ব। -4 -1 দুটা ঋণাত্মক সংখ্যা, গতিকে এইটো আমি কি পালোঁ? দুটা ঋণাত্মক নহয়, এইটো ধনাত্মক, এইটো ঋণাত্মক। এতিয়া বিয়োগ কৰোঁতে আমি কি পালোঁ? -5 পালোঁ। গতিকে এইটো এটা অখণ্ড সংখ্যা, এইটো এটা অখণ্ড সংখ্যা, গতিকে -5ও এটা অখণ্ড সংখ্যা। 10 -12 এতিয়া আমি কি পালোঁ? 10ৰ পৰা 12 বিয়োগ কৰোঁতে আমি -2 পালোঁ। এইটো এটা অখণ্ড সংখ্যা পালোঁ। 5 -7 এই ক্ষেত্ৰত আমি কি পালোঁ? এটা অখণ্ড সংখ্যাই পালোঁ। গতিকে আমি ক'ব পাৰোঁ যে বিয়োগ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাবিলাক আবদ্ধ। গতিকে আবদ্ধ বিধিৰ ক্ষেত্ৰত আমি যোগ আৰু বিয়োগ দুয়োটা প্ৰক্ৰিয়াতে অখণ্ড সংখ্যাবিলাক আবদ্ধ বুলি ক'ব পাৰোঁ। ইয়াৰ পিছত আমি অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি, অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি, এইটো 2 নম্বৰ বিধি বা এইটো নিয়ম। যোগ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি, অখণ্ড সংখ্যাবিলাকে যোগ প্ৰক্ৰিয়াত আবদ্ধ বিধি মানি চলে নে নচলে চাওঁ। গতিকে দুটা অখণ্ড সংখ্যা ল'লোঁ, 25 আৰু -12 দুইটা যোগ কৰিলোঁ। যোগ কৰিলে আমি কিমান পালোঁ? 13 পালোঁ। এইবাৰ আমি -12 আগত দিলোঁ, 25 পিছত দিলোঁ, তেতিয়াও যোগ কৰিলোঁ, আমি 13 পালোঁ। এতিয়া ক্ৰম বিনিময় বিধি, ক্ৰম মানে কোনটো আগত থাকিব বা কোনটো পাছত থাকিব তাৰ এটা নিয়ম, আৰু বিনিময় মানে সালসলনি কৰা। গতিকে আমি এই ক্ষেত্ৰত চোৱা, 25 আগত দিছিলোঁ আৰু -12টো পিছত লিখিছিলোঁ। যদি 25 সংখ্যাটো আগত লিখি -12 সংখ্যাটো পিছত লিখি আমি যদি যোগ কৰোঁ, তেতিয়া আমি কি পাইছিলোঁ? 13 পাইছিলোঁ। এইবাৰ আমি সালসলনি কৰি দিলোঁ, -12টো আগত আনি দিলোঁ, 25টো পিছলৈ আনি দিলোঁ, তেতিয়াও আমি যোগ কৰোঁতে কি পালোঁ? 13 পালোঁ। গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ, 25 যোগ -12 ইজ ইকুৱেল টু সমান -12 প্লাছ 25, দুইটা যোগফল সমান। গতিকে এইটো আমি লিখিব পাৰোঁ এনেকৈ। ঠিক তেনেকৈ আৰু বেলেগ এটা চোৱা, 7 যোগ 5 সমান 12। এইবাৰ 5টো আগত সালসলনি কৰি দিলোঁ, 5 যোগ 7 সমান 12, একেই হ'ল। গতিকে 7 যোগ 5 সমান 5 যোগ 7 আমি এইটো লিখিব পাৰোঁ। আৰু এটা উদাহৰণ চোৱা, -3 প্লাছ -2 আমি যোগ কৰোঁতে আমি কি পালোঁ? -5 পালোঁ। এইবাৰ সালসলনি কৰি -2 আগত দিলোঁ, -3টো পিছত দিলোঁ, তেতিয়াও আমি কি পালোঁ? -5 পালোঁ। গতিকে -3 প্লাছ -2 ইজ ইকুৱেল টু -2 প্লাছ -3 আমি লিখিব পাৰোঁ। গতিকে ইয়াৰ পৰা গম পালোঁ, আমাক যদি দুটা অখণ্ড সংখ্যা a আৰু আনটো b বুলি ধৰি লওঁ, দুইটা যোগ কৰিলোঁ, এই ক্ষেত্ৰতে -3 মানে a, -2 মানে b, দুইটা যোগ কৰিলোঁ। যোগ কৰোঁতে আমি কি পালোঁ? এইটো সমানে পালোঁ। গতিকে -2 প্লাছ -3, গতিকে b প্লাছ a, গতিকে সালসলনি কৰিলে আমাৰ দুইটা একেই হৈ থাকে, নহয়নে বাৰু? গতিকে আমি ক'ব পাৰোঁ যোগ প্ৰক্ৰিয়াৰ সাপেক্ষে অখণ্ড সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি চলে। এইবাৰ বিয়োগ প্ৰক্ৰিয়াৰ সাপেক্ষে ক্ৰম বিনিময় বিধি অখণ্ড সংখ্যাবিলাকে মানি চলে নে নচলে চাওঁ। উদাহৰণ চোৱাচোন, 7 বিয়োগ 5 সমান 2, 5 বিয়োগ 7 সালসলনি কৰি দিছোঁ, সমান কি পালোঁ? -2। দুইটা সমান পালোঁ নেকি? 7ৰ পৰা 5 বিয়োগ কৰোঁতে 2 পালোঁ, 5ৰ পৰা 7 বিয়োগ কৰোঁতে -2 পালোঁ।
গতিকে 7 - 5 ইজ নট ইকুৱেল টু 5 - 7 আমি লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ সমান নহয় সেইকাৰণে আমি নট ইকুৱেল দিছোঁ 25 বিয়োগ -12 সমান 37 -12 -25 সলনি কৰি দিছোঁ গতিকে আমি কি পালোঁ -37 গতিকে 25 - -12 ইজ নট ইকুৱেল টু -12 -25 গতিকে আমি এইটো লিখিব পাৰোঁ যদি অখণ্ড সংখ্যা দুটা a আৰু b বুলি ধৰোঁ তে a - b ইজ নট ইকুৱেল টু b - a গতিকে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি নচলে ইয়াৰ পিছত আমি যোগাত্মক অভেদ আৰু যোগাত্মক বিপৰীতৰ বিষয়ে আলোচনা কৰোঁ যোগাত্মক অভেদ চোৱাচোন যোগাত্মক অভেদ কাক বোলে জনাৰ আগতে আমি এই উদাহৰণকেইটা চাওঁচোন 7 + 0 কি পাম আমি 7 পাম বা 0 + 15 তেতিয়া আমি কি পালোঁ 15 পালোঁ -8 + 0 তেতিয়া আমি কি পাইছোঁ -8 পাইছোঁ বা 0 + -19 তেতিয়া আমি কি পাইছোঁ -19 পাইছোঁ তো এই উদাহৰণকেইটাৰ পৰা আমি গম পালোঁ যে শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাইছোঁ 7ৰ লগত 0 যোগ কৰোঁতে 7 পাইছোঁ 0ৰ লগত 15 যোগ কৰোঁতে 15 পাইছোঁ 0ৰ লগত -8 যোগ কৰোঁতে -8 পাইছোঁ 0ৰ লগত -19 যোগ কৰোঁতে -19 পাইছোঁ গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ কোনো অখণ্ড সংখ্যাৰ লগত 0 যোগ কৰিলে বা 0ৰ লগত যিকোনো অখণ্ড সংখ্যা যোগ কৰিলে যোগফল সেই সংখ্যাটোৱে হয় সেইবাবে 0ক আমি যোগাত্মক অভেদ বুলি কওঁ 0ক যোগাত্মক অভেদ বোলা হয় কিয় হয় কাৰণ 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে আমি সদায় সেই সংখ্যাটোৱে পাওঁ গতিকে 0 হ'ল এটা যোগাত্মক অভেদ ইয়াৰ পিছতে যোগাত্মক বিপৰীত ইতিমধ্যে যোগাত্মক বিপৰীতৰ বিষয়ে আমি এটা সিদ্ধান্তত উপনীত হৈছিলোঁ আগত পুনৰ চোৱাচোন 7 + -7 ইজ ইকুৱেল টু 0 ধনাত্মক সংখ্যাৰ লগত ইয়াৰ ঋণাত্মক সংখ্যাটো যদি আমি যোগ কৰোঁ তেতিয়া 0 পাইছোঁ -15 + 15 ইজ ইকুৱেল টু 0 গতিকে 7ৰ ইয়াত আমি গম পাম যে যেতিয়া যোগফল 0 পালোঁ দুটা সংখ্যাৰ যোগফল যদি 0 হয় তেতিয়া এটাক আনটোৰ যোগাত্মক বিপৰীত বোলা হয় গতিকে 7ৰ যোগাত্মক বিপৰীত হ'ব -7 আৰু -7ৰ যোগাত্মক বিপৰীত হ'ব 7 ঠিক তেনেকৈ -15ৰ যোগাত্মক বিপৰীত হ'ব +15 আৰু +15ৰ যোগাত্মক বিপৰীত হ'ব -15 গতিকে আমি এইটো সিদ্ধান্ত a + b = 0 হ'লে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত হ'ব গতিকে নিশ্চয় তোমালোকে অকণমান হ'লেও বুজি পাইছা আজিলৈ ইমানতে সামৰিছোঁ